নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰনাউন্সিয়েশ্যনৰ ওপৰত অৰ্থাৎ উচ্চাৰণৰ ওপৰত গুৰুত্ব দি কেইটামান ভিডিঅ' বনাইছোঁ, যাক কোৱা হয় উচ্চাৰণ শৈলী বা প্ৰনাউন্সিয়েশ্যন বুলি কোৱা হয়। এই প্ৰনাউন্সিয়েশ্যনৰ ওপৰত মই কেইটামান শব্দ লিখিছোঁ, কেনেকৈ আমাৰ উচ্চাৰণ কৰিব লাগে। এই শব্দকেইটা হৈছে, এক নম্বৰটো মই লিখিছোঁ হিপক্ৰেচি। হিপক্ৰেচি, ইয়াত চাওক মই সোঁফালে লিখিছোঁ আমাৰ তিনিটা চিলেবল আছে, হিপক্ৰেচি। গতিকে এটা হিপক্ৰেচি, এই হিপক্ৰেচি শব্দটোৰ অৰ্থ হৈছে অসমীয়া ভাষাত আমি ক'ব পাৰি ভণ্ডামি। ভণ্ডামি কৰা, ভণ্ডামি, বা হিন্দীত বা আমাৰ সচৰাচৰ যিটো মানে ইউজ লেংগুৱেজত কোৱা হয় বা ইউচেজত কোৱা হয় দোগলাপন। হিপক্ৰেচি যাৰ অৰ্থ হৈছে ভণ্ডামি বা দোগলাপন। তাৰ পিছৰ শব্দটো, দ্বিতীয় শব্দটো হৈছে এইটো কাশ্যে। কাশ্যে, কিন্তু আচলতে ইয়াৰ উচ্চাৰণ হ'ব কেশ। কেশ, কেশ হয়, যিটো আমি মানে নগদ টকা পইচা ধনৰ ক্ষেত্ৰত কেশ শব্দটো কওঁ, সেইটো উচ্চাৰণ, এই শব্দটোৰ উচ্চাৰণ কেশ হ'ব। যাৰ অৰ্থ হৈছে আমি মানে যেতিয়া কম্পিউটাৰ, লেপটপ বা মোবাইল ফোন যেতিয়া আমি ব্যৱহাৰ কৰোঁ, মেমৰিৰ পৰা যিখিনি অতিৰিক্ত ডাটা ওলায় বা যিখিনি আমাৰ কোনো ফাইলৰ পৰা অতিৰিক্ত এডিশ্যনেল এক্সেছিভ যিখিনি ডাটা ওলায়, সেইখিনিক অলাগতিয়াল ডাটাখিনি কোৱা হয় কেশ বুলি কোৱা হয়। আন এটি শব্দ হৈছে নিচে, যাৰ অৰ্থ হৈছে কোনো প্ৰাণী বা জন্তুৰ বাসস্থান বুজায়। ইয়াৰ আচলতে উচ্চাৰণ হৈছে নিশ, NEESH, নিশ। নিশ শব্দৰ অৰ্থ হৈছে মানে কোনো প্ৰাণী বা জন্তুৰ বাসস্থান, গতিকে উচ্চাৰণটো হ'ব নিশ। তাৰপিছত 4 নম্বৰ শব্দটো হৈছে জুৱেলাৰী। আমি সাধাৰণতে জুৱেল, JEWELLERY, জুৱেলাৰী বুলি ক'ম, যাৰ উচ্চাৰণ আচলতে হয় জুৱেলাৰী। এইটো ইয়াত মই লিখিছোঁ JOOLREE, জুৱেলাৰী। এইটো উচ্চাৰণ সঠিক হ'ব, উচ্চাৰণটো জুৱেলাৰী। তাৰপিছত আমাৰ 6 নম্বৰ শব্দটি উচ্চাৰণ আমাৰ ইংৰাজী কেলেণ্ডাৰৰ ছেকেণ্ড মান্থ, 2 নম্বৰ মাহ, যাৰ অৰ্থ 2 নম্বৰ মাহ হয়, এইটো ফেব্ৰুৱাৰী মাহ হয়। ইয়াৰ উচ্চাৰণ হ'ব ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰী, অৰ্থাৎ আমি ফেব্ৰুৱাৰী বুলি কওঁ, আচলতে উচ্চাৰণ হয় ফেব্ৰুৱাৰী। তাৰ পিছৰ শব্দটো হৈছে 6 নম্বৰ শব্দটো জেব্ৰা। এইটো আচলতে আমি জেব্ৰা বুলি কওঁ, কিন্তু ইয়াৰ সঠিক উচ্চাৰণ হৈছে ইটছ এ 2 syllable, জিব্ৰা। এইটো উচ্চাৰণ হ'ব জিব্ৰা, ZEEBRUH, এইটো উচ্চাৰণ হ'ব জিব্ৰা। তাৰ পিছৰ শব্দটো হৈছে আইলছ। এইটো আইলছ বুলি ইয়াত লিখিছোঁ, কিন্তু লিখা হিচাপে আইলছ হ'ব লাগে, কিন্তু ইয়াৰ সঠিক উচ্চাৰণ হৈছে আইল, যাৰ অৰ্থ হৈছে আসনৰ মাজৰ অংশ বুজায়, আসনৰ মাজৰ অংশ, গতিকে ইয়াৰ উচ্চাৰণ হ'ব আইল। এটি মাত্ৰ চিলেবল আছে। তাৰপিছত নাম্বাৰ 8 শ্বেডিউল। এইটো ইয়াত মই লিখিছোঁ সঠিক উচ্চাৰণ শ্বেডিউল, শ্বেডিউল, বা ইন আমেৰিকান লেংগুৱেজ বা ইন আমেৰিকাৰ ভাষাৰ ক্ষেত্ৰত এইটো স্কেডিউল বুলিও ক'ব পাৰি। গতিকে ইন ব্ৰিটিছ ইংলিছ ইটছ বেটাৰ টু চে শ্বেডিউল, যাৰ অৰ্থ হৈছে অনুসূচী, অনুসূচী বুলি কোৱা হয়। তাৰপিছত হাইৰাৰ্কি। এইটো শব্দটোৰ উচ্চাৰণ হৈছে হাইৰাৰ্কি। এনেকৈ হায়াৰাৰ্কি বুলি আমি মানে লিখা হিচাপে বুজা যায় যে হায়াৰাৰ্কি, কিন্তু আচলতে ইয়াৰ উচ্চাৰণ হ'ব হাইৰাৰ্কি, হাইৰাৰ্কি, হাইৰাৰ্কি। এইটো উচ্চাৰণ হ'ব হাইৰাৰ্কি, যাৰ অসমীয়া অৰ্থ হৈছে অনুক্ৰম। অনুক্ৰম, অসমীয়া অৰ্থ হৈছে অনুক্ৰম, যিটো আমি সাহিত্যত পাওঁ। বেছিকৈ শব্দটো পোৱা যায় ইংৰাজী সাহিত্য, অসমীয়া সাহিত্য বা অন্যান্য সাহিত্যত পোৱা যায়। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট, যিটো আমি সচৰাচৰ আমি ইন আৱাৰ এভৰিডে লাইফ, ইন আৱাৰ প্ৰেক্টিকেল লাইফ, ইন আৱাৰ ডে টু ডে লাইফ আমি এইটো ব্যৱহাৰ কৰা দেখা যায় বা আমি কওঁ এইটো উচ্চাৰণ হ'ব লাগে। আচলতে শব্দটো হৈছে ৱেডনেছডে, ৱেডনেছডে, কিন্তু ইয়াৰ সঠিক উচ্চাৰণ হ'ব ৱেডনেছডে। মই ইয়াত লিখিছোঁ চাওক WENZDEI, এইটো উচ্চাৰণ হ'ব ৱেডনেছডে, ৱেডনেছডে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ আন এটি ক্ষুদ্ৰ প্ৰচেষ্টা, মই আপোনালোকক আজি ইয়াত 10টামান শব্দ আপোনালোকক মই কেনেকৈ উচ্চাৰণ কৰিব লাগে সঠিক ৰূপত মই সেইখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকৰ মূল্যৱান কমেণ্ট, পৰামৰ্শ, এডভাইচ মোক দিব বুলি মোৰ আশা থাকিল, আৰু মোৰ ভিডিঅ'কেইটাক আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু
মোৰ এটি নতুনকৈ মই খুলিছোঁ এই ইউটিউব চেনেল, এইটো ছাবস্ক্ৰাইব কৰিব। গতিকে ধন্যবাদ থাকিল।